আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে সকলো সাংবাদিক বন্ধুসকললৈ মই আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছো। সদায় সংবাদ জগতে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে নিজৰ দায়িত্ব পালন কৰি আহিছে আৰু মই ভাবো সংবাদ জগতে সদায় বলিষ্ঠভাৱে দায়িত্ব পালন কৰি থকাৰ কাৰণে আজি আমাৰ দেশখন খুব সুন্দৰভাৱে পৰিচালিত হৈছে। গতিকে আগলৈও সংবাদ জগতে খুব সুন্দৰভাৱে নিজৰ দায়িত্ব পালন কৰি থাকিলে আমাৰ দেশখন যেনেদৰে আগবাঢ়ি গৈছে আগবাঢ়ি যাব। আৰু মই অলপ আগত মোৰ বক্তব্যত যিটো কথা কৈছিলো আমি সকলোৱে নিজৰ দেশ নিজৰ ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে কাম কৰি আছো, নেশ্যন বিল্ডিঙৰ কাৰণে কাম কৰি আছো আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভও নিজৰ দায়িত্ব এই নেশ্যন বিল্ডিঙৰ কাৰণে যিমান নিষ্ঠাৰে আগবঢ়াই গৈছে মই ভাবো সদায় সংবাদ জগতৰ এই অৱদানক সকলোৱে দেশবাসীয়ে সদায় মনত ৰাখিব। ধন্যবাদ। আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে সকলো সাংবাদিক বন্ধুসকললৈ মই আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছো। সদায় সংবাদ জগতে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে নিজৰ দায়িত্ব পালন কৰি আহিছে আৰু মই ভাবো সংবাদ জগতে সদায় বলিষ্ঠভাৱে দায়িত্ব পালন কৰি থকাৰ কাৰণে আজি আমাৰ দেশখন খুব সুন্দৰভাৱে পৰিচালিত হৈছে। গতিকে আগলৈও সংবাদ জগতে খুব সুন্দৰভাৱে নিজৰ দায়িত্ব পালন কৰি থাকিলে আমাৰ দেশখন যেনেদৰে আগবাঢ়ি গৈছে আগবাঢ়ি যাব। আৰু মই অলপ আগত মোৰ বক্তব্যত যিটো কথা কৈছিলো আমি সকলোৱে নিজৰ দেশ নিজৰ ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে কাম কৰি আছো, নেশ্যন বিল্ডিঙৰ কাৰণে কাম কৰি আছো আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভও নিজৰ দায়িত্ব এই নেশ্যন বিল্ডিঙৰ কাৰণে যিমান নিষ্ঠাৰে আগবঢ়াই গৈছে মই ভাবো সদায় সংবাদ জগতৰ এই অৱদানক সকলোৱে দেশবাসীয়ে সদায় মনত ৰাখিব। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।